নমস্কাৰ প্ৰিয় দৰ্শক নমস্কাৰ আজি এছ ষ্টুডিঅ'ৰ মঞ্চত উপস্থিত আছে শিক্ষয়িত্ৰী বিশিষ্ট লেখিকা ৰাজশ্ৰী শইকীয়া বাইদেউ আজি কিন্তু আপোনালোকক আহিছোঁ অকণমান হাঁহিৰ ৰস গৰা দিবলৈহে দেই এইটো আমি আহিম হাঁহিৰ কথা লৈ আহিম কেতিয়াবা অভিনয়ৰ কথা লৈ আহিম কেতিয়াবা সাধু লৈ আনিম কেতিয়াবা কৌতুক লৈ আনিম এছ ষ্টুডিঅ' মজিয়ালৈ আজি ৰাজশ্ৰী শইকীয়া বাইদেউক কৈছোঁ তেখেতে হাঁহি ৰস গৰাত আপোনালোকলৈ কেইটামান সাধু আগবঢ়াই দিব এটি গীত গাব আপোনালোকে নিশ্চয় আমোদ পাব আৰু প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে আমাৰ এই যাত্ৰাৰ সহযোগী হ'ব আৰু আশা ৰাখিছোঁ আমাৰ ভিডিঅ' আগবঢ়াই দিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বাইদেউ আৰম্ভ কৰক এতিয়া গীত এটা আৰম্ভ কৰিছোঁ হয় প্ৰভু তোমাৰ মহিমা হয় জ্ঞানৰ সাগৰ তুমি প্ৰভু স্নেহৰ সাগৰ তুমি মিঠা জ্ঞানৰ ভাণ্ডাৰ তুমি মৰমেৰে আজৰি ইমান ভাল পাওঁ তোমাক প্ৰভু বুজাওঁ কেনে কৰি হৃদয়তে ৰাখোঁ তোমাক দেখাওঁ কেনে কৰি হৃদয়তে ৰাখোঁ তোমাক দেখাওঁ কেনে কৰি জ্ঞানৰ সাগৰ তুমি প্ৰভু স্নেহৰ সাগৰ তুমি মিঠা জ্ঞানৰ ভাণ্ডাৰ তুমি মৰমেৰে আজৰি ইমান মিঠা জ্ঞান দিলা অভিমানক কাঢ়ি অহংকাৰক ভস্ম কৰি পোহৰ দিলাহি সেয়ে আজি সকলোৱে বান্ধো এনাজৰি মৰমে যে আচল সংস্কাৰ বুজি পালোঁ আজি মৰমে যে আচল সংস্কাৰ বুজি পালোঁ আজি জ্ঞানৰ সাগৰ তুমি পিতা স্নেহৰ সাগৰ তুমি মিঠা জ্ঞানৰ ভাণ্ডাৰ তুমি মৰমেৰে আজৰি বৰ ভাল লাগিলে ৰাজশ্ৰী বাইদেউ হয় এতিয়া দৰ্শকবৃন্দই আপোনাৰ পৰা সাধু শুনিব আজি আপুনি আৰম্ভ কৰক সাধু এতিয়া এটা হাঁহি উঠা এটা সাধু ক'ম আৰু হয় হয় ছোভিয়েট দেশৰ সাধু হয় এখন গাঁও আছিলে সেই গাঁওখন আছিলে এজন ৰজাৰ মানে কবলত আৰু সেই গাঁওখনত যিয়ে হওক সকলো কথা ৰজাই গম পাব লাগিব তাতে আছিলে এহাল মানে স্বামী স্ত্ৰী মানুহজন আছিল খেতিয়ক মানুহজনৰ মানে সদায় এটাই চিন্তা তেওঁ মানুহগৰাকী বৰ কথা চহকী আৰু মানে কি হয় ঘৰতখনত একো কথা আলোচনা কৰিব নোৱাৰে তেওঁ পাছদিনাই গৈ নদী ঘাটত পানী আনিবলৈ যাওঁ বুলি সকলো গাঁৱৰ মহিলাক কৈ দিয়েগৈ মানুহজনৰ মানে বিৰাট মানে সেইটোৱে হ'ল ডাঙৰ চিন্তা এদিন কি হ'ল ৰাতিপুৱা খেতিয়কজনে খেতি কৰিবলৈ যাওঁতে গৈ গৈ পথাৰৰ মাজত এটা ধনৰ কলহ হেৰাই পালে তাৰপিছত এতিয়া ধনৰ কলহটো ঘৰলৈতো আনিব নোৱাৰে ন আনিলে জানে যে পাছদিনাই মানুহজনে গোটেই গাঁৱত প্ৰচাৰ কৰিব আৰু লগে লগে ৰজাই তেওঁক ধৰাই নি টকাখিনি লৈ ল'ব ধনখিনি সেইকাৰণে তেওঁ চিন্তা কৰিলে মই এতিয়া মোৰ মানুহজনীক এই কথাটোৰ পৰা কেনেকৈ বেলেগ কথালৈ বিচলিত কৰি পেলাই এই কথাটো নোহোৱা কৰি পেলাব পাৰোঁ হয় তাৰ পাছদিনা তেওঁ ৰাতিপুৱা তেওঁ মানুহগৰাকীক ক'লে হেৰৌ তই সদায় ঘৰতে থাক নহয় আজি বলচোন তই চাহ জলপান লৈ মোৰ লগতে পথাৰলৈ বল ইমান ভাল লাগে অহা যোৱা কৰোঁতে তই তেতিয়াহে গম পাবি হয় হয় মানুহজনী একে ৰচক পচককৈ ওলাইছে হয় আজি তেওঁ মোক লগ ধৰিছে সদায় বনাবলৈ কৈ থাকে কিবা কৰ গালি পাৰা আজি দেখোন ফুৰিবলৈ লগ ধৰিছে একদম তেওঁ ওলাল সাজি কাচি ওলাই গ'ল তাৰপিছত গৈ আছে অলপ দূৰ যোৱাৰ পিছত তেওঁ দেখিবলৈ পালে যে এখন জুৰি আৰু সেই জুৰিটোত এখন জাল আছে জালখনত শহাপহু এটা
লাগি আছে তেওঁ ৰৈ পেলাই মানুহজনক ক'লে বোলে কি দেখিছো এয়া চাওকচোন মানুহজনে ক'লে বোলে কি দেখিছো আকৌ মইতো একো দেখা নাই নহয় বোলে সেই পানীখিনিত দেখোন বোলে জালখনত সহা এটা লাগি আছে জালত সহা লাগিছে মানুহজনে ক'লে সেইটোনো কি সাধাৰণ কথা আজিকালিতো জালত সহা লাগেই তাৰপিছত আকৌ অলপ দূৰ গৈ আছে গৈ আকৌ মানুহগৰাকী ৰ'ল মানুহজনে ক'লে কেলে ৰৈ দিলি বোলে সৌ গছজোপালে চাওকচোন বোলে কি হ'ল গছজোপাত দেখোন ৰৌ মাছ লাগি আছে ৰৌ মাছটোৰ ওপৰত কেনেকৈ উঠিল আজিকালি বোলে গছলৈ মাছ উঠে নহয় মাছে গছতে থাকে আকৌ অলপ দূৰ গৈ আকৌ ৰৈ দিলে আকৌ এবাৰ তোৰ কি হ'ল তেতিয়া মানুহগৰাকীয়ে ক'লে নহয় বোলে চাওকচোন সেই গছজোপাত বৰগছজোপাত ইমান পিঠাবিলাক ক'পা লাগি আছে বোলে কালি ৰাতি বোলে পিঠা বৰষুণ দিছিলে তই গমেই নাপালি বোলে পিঠা বৰষুণ দিছিলে বোলে তাৰপৰা অলপ দূৰ যোৱাৰ পিছত মানুহজনে ধনখিনি উলিয়াই আনিলে তাৰপিছত আকৌ যেতিয়া তেওঁলোক ঘূৰিছে তেতিয়া সাজ লাগিছে তেনেকুৱাতে শিয়ালে হোৱা দিলে মানুহজনীতো বিমুচিত হৈছে এইবোৰ কি দেখিছো আজি মানুহগৰাকীয়ে সুধিলে সেয়া আকৌ কিহৰ চিঞৰ বোলে সদায় বোলে এনেকুৱা সাজ লগা সময়তে আমাৰ স্বৰ্গদেউ বোলে কটোৱালবিলাকে বোলে সদায় মাৰপিট কৰে নহয় বোলে এনেকে কোবাই বোলে কি স্বৰ্গদেউক কটোৱালে কোবাই বোলে সদায় দৈনিক এইটো কাৰ্য চলে মানুহজনীয়ে নিজে একো বুজি নোপোৱা হ'ল কি হৈছে আজি তাৰপিছত তেওঁ চিন্তা মগ্ন হৈ ঘৰলৈ মানুহজনৰ পিছে পিছে আহি আছে ঘৰত যেন তেনে থাকিলে পাছদিনা ৰাতিপুৱা তেওঁতো এনেকুৱা লাগিছে কাক কওঁ কাক নকওঁ ৰাতিপুৱাই আকৌ নৈ ঘাটলৈ কলহটো লৈ গ'লগৈ গৈ পেলাই তেওঁ আৰু সকলোকে ক'লে কালি আমাৰ মানুহজনে বোলে বহুত ধন হেৰাই পালে নহয় লগালগ কথা গৈ একদম স্বৰ্গদেউ ওচৰ পালেগে স্বৰ্গদেউটো কটোৱাল দি পেলাই তেওঁক মতাই নিলে বোলে তই মোৰ ৰাজ্যত টকা পাই লুকুৱাই থৈছ মোক কোৱা নাই মোৰ ৰাজ্যত পোৱা ধনটো মোৰেই তেতিয়া মানে মানুহজনে ক'লে খেতিয়কজনে বোলে প্ৰভু স্বৰ্গদেউ আপোনাক এইবিলাক কথা কোনে ক'লে বোলে তোৰ মানুহজনীয়ে বোলে মানুহজনীক ধৰাই আনো মানুহগৰাকীক ধৰাই আনিলে তেতিয়া মানুহগৰাকীয়ে মানে ক'লে বোলে তেওঁ প্ৰমাণ দিব লাগিব এতিয়া ৰজাই বিশ্বাস নকৰে ক'ত পাইছিলে কওক বোলে স্বৰ্গদেউ কেলে যে সেই যে নদীখনত যে জাল পাতি থওঁতে যে সহা লাগে বোলে ক'ৰ নদীখনত বোলে পথাৰৰ মাজত আৰু বোলে কেলে মাছ যে ৰৌ মাছবোৰ যে গছত উঠি থাকে তেতিয়াও ৰজাই আছে তাকো অলপ দূৰ গৈছে তাৰ অলপ দূৰ যোৱাৰ পিছত বোলে কেলে সেইটো এতিয়া তভক খাই ল'লে আৰু কি ক'ম তাৰপিছত ক'লে কেলে পিঠা যে বৰষুণ দিছিলে তেতিয়া ৰজাইটো ভাবি গৈ আছে কি গাইছে এইবিলাক তাৰপিছত ক'লে সেই তেতিয়াই ধনবিলাক বোলে হেৰাই পাইছিলে তাতোতকৈ প্ৰমাণ দিবৰ কাৰণে ক'লে বোলে প্ৰভু আপোনাক যে কোবাইছিলে কটোৱালবিলাকে সেই সময়তে ৰজাৰটো বিৰাট খং উঠিলে আৰু খং উঠি ৰজাই তাইক লগে লগে ইয়াৰ পৰা বাহিৰ কৰি দিওঁ বুলি উলিয়াই দিলে আৰু লগে লগে তেওঁ খেতিয়কজনক পিছে পিছে ওলাই আহিল আৰু ইয়াৰ পৰা খেতিয়কজনে কিমান সহজভাৱে টকাখিনি নিজৰ কৰিলে কেলে এইটোৱে বুজালে চলেৰে নোৱাৰা কাম বুদ্ধিৰে কৰিব ৰজাই চাগে মানুহজনী পাগলী বুলি ভাবে সেইটোৱে মানুহজনী ভাবিলে এইটোৱে পাগল মানুহজনৰ চলনাৰ কথা নুবুজিলে বুজি নাপালে তেতিয়াহ'লে আমাৰো বুদ্ধিত খেলাব লাগে কেতিয়াবা অতি সহজে বুদ্ধিৰেও কিছুমান কাম কৰিব পাৰি হয় বলতকৈ বুদ্ধি শ্ৰেষ্ঠ আপোনালোকে নিশ্চয় এটা সুন্দৰ সাধু শুনিলে আকৌ আমি পিছৰ সাধুটোলৈ আহিছোঁ এতিয়া এটা সাধু ক'ম আকবৰ আৰু বীৰবল আকবৰটো সদায় মানে ৰজাই বীৰবলৰ কথা মতেই চলিছিলে আৰু বীৰবল যে অতি বুদ্ধিয়ক তেওঁ জানে বীৰবলে যি কয় তাকেই তেওঁ মানি লৈছিলে আৰু সেইটো ৰজাই জানে যে বীৰবল বৰ বুদ্ধিত চোকা এবাৰ ৰজাৰ মানে আমোদ ল'বলৈ মন গ'ল তেওঁ গোটেই ৰাজ্যত গোটেই ঢোলপিটি শুনাই দিলে যে সেই তেতিয়া পুহমহীয়া দিন আছিলে পুহ মাহ জাৰৰ দিন পুহমহীয়া জাৰত ৰাতিপুৱা সময়ত কিমান ঠাণ্ডা পৰে তেতিয়া ৰজাই ক'লে এটা ডাঙৰ মানে তেওঁলোকৰ পুখুৰী আছিলে ৰজাৰ সেই পুখুৰীটোত কাইলৈ ৰাতিপুৱা 2টা বজাৰ পৰা যি পানীত নামি থাকিব সিয়ে মানে বহুত ধন পুৰস্কাৰ পাব সেই গাঁওখনত আছিল এটা দুখীয়া মানুহ তেওঁ ভাবিলে মোৰ ইমান টকাৰ প্ৰয়োজন মই দেখোন এইটো কৰিব পাৰোঁ পাছদিনা ৰাতিপুৱা তেওঁ মানে পুখুৰীটোত নামিলে সেইটোৱে ধৰা ঠাণ্ডাত তেওঁ ইমান কঁপিছে তেওঁ তথাপিতো মানে নামি আছে কাৰণ তেওঁ পইচাকেইটাৰ প্ৰয়োজন তেওঁ কঁপি তাত নামি আছে তাতে লাগিল এটা হিংসাকুৰীয়া ৰজাৰে মানে অনুচৰ
সি দেখিলে ই দেখোন ধনখিনি পাব তেতিয়া ৰজাই মাতি নিলে কোনে কোনে দেখি আছিল ই পানীত নামি থকাটো হয়নে নহয় কয় তেতিয়া সিয়ে প্ৰথম সাক্ষী দি ক'লে হিংসা কৰিয়াতো বোলে স্বৰ্গদেউ তেওঁ পানীত নামি আছিলে হয় কিন্তু সেই যে দূৰত দেখিছে বোলে অট্টালিকাটো তাৰ সেই মানে পোহৰৰ বাতিটোলে চাই চাই সি নামি আছিলে গতিকে সেই পোহৰৰ বাতিটোৰ তাপটো সি পালে ৰজাই ভাবিলে হয় কথাটো ৰজাই তেওঁক একো পুৰস্কাৰ নিদিলে পঠিয়াই দিলে আৰু মানুহজনে মনত বৰ দুখ পালে এই কথাটো আকবৰে দেখি বৰ বেয়া লাগিল কিন্তু আকবৰেতো লগে লগে এতিয়া ক'ব নোৱাৰে যে তেওঁ নামি থকা হয় আপুনি পুৰস্কাৰ দিয়ক আকবৰে তেতিয়া বুদ্ধিত ভাবিলে কি কৰিলে সেই মানুহজনক পুৰস্কাৰটো দিব পৰা হ'ব তাৰ পৰা অলপ দিন গ'ল এদিন আকবৰে বীৰবলে আকবৰক মানে তেওঁ ঘৰলৈ নিমন্ত্ৰণ কৰিলে তেতিয়া আকবৰ গ'ল বাদশ্বাহ গ'ল তেওঁ গৈ পেলাই তেওঁ বৈঠকখানাত বহি আছে আৰু বীৰবলক সুধিলে তুমি কেলে মাতিলা আজি বোলে আপোনালোকৰ কাৰণে মই কিবা এটা খোৱাৰ আয়োজন কৰিছোঁ সেইকাৰণে আপোনাক মাতিছোঁ আপুনি বহক মই বনাই আছোঁ ভিতৰত বনাই আছে নোলায় তেতিয়া মানে বহি বহি বীৰবলৰ আমনি লাগিল আকবৰৰ দেই চৰি আকবৰৰ আমনি লাগিল আকবৰে মানে বাদশ্বাহে চাবলৈ গ'ল কি কৰি আছে গৈ পাছপিনে গৈ দেখিলেগে মানে জুই একুৰা জ্বলি আছে তেতিয়া ক'লে তুমি যে আমাৰ কাৰণে খোৱাৰ আয়োজন কৰিছা ক'ত বনাইছা বোলে সেই ওপৰলৈ চাওক গছজোপালে বিৰাট ডাঙৰ আম এজোপা আছিলে আমজোপা ওপৰত টৌ এটা তুলি থৈছে আৰু তলত জুই দি আছে তেতিয়া ৰজাই সুধিছে আকবৰে যে তুমি যে ইমান ওপৰত টৌটো তুলি তলত যে জুই দিছা পাবগেনে বোলে পাবগে কেলে নাপাব সেই যে পানীত থকা নামি থকা মানুহজনে সেই আঁতৰৰ যে অট্টালিকাটোৰ তাপ লৈ পেলাই গতিকে এতিয়াও কিয় এই জুই তাপটো গছজোপাৰ ওপৰত থকা টৌটোৱে নাপাব তেতিয়া বুজি পালে আকবৰে বুজি পালে বীৰবলৰ বুদ্ধি 5 দিনা মানুহজনক মাতি আনি কি কৰিলে তেওঁ ধন খুন্দি পুৰস্কৃত কৰিলে এইটোও বুজালে যে যেটো কাম আমি চলেৰে কৰিব নোৱাৰো বুদ্ধিৰে কৰিব পাৰি এতিয়া বৰ্তমান আমাৰ বুদ্ধিৰ খুব প্ৰয়োজন এই বুদ্ধিবিলাক যদি আমাৰ বুদ্ধিত আমি খটুৱাও তেতিয়াহ'লে আমিও কিছুমান অসম্ভৱ কাম সম্ভৱ কৰিব পাৰো আৰু নিশ্চয় ভাল পালে বৰ এটা সুন্দৰ মানে নীতি আদৰ্শ থকা সাধু দাঙি ধৰিলে বাইদেৱে এতিয়া পিছৰ সাধুটো বাইদেৱে ক'ব এতিয়া কম এটা চোৰৰ কাহিনী এদিন মানে কি হ'ল কেইটামান চোৰে চুৰ কৰি পেলাই মানে তেওঁলোকে মনতে পাং পাতিছে তাৰপিছতে তেওঁলোকে ভাবিলে ক'ত মানে আমি কথাবিলাক পাতিম সেইটোকে তেওঁলোকৰ মাজত আলোচনা হ'ল আৰু তেওঁলোকে ভাবিলে ওচৰতে এখন শ্মশান আছে তাততো কোনো মানুহ নাযায় আমি তাতে গৈ আলোচনাবিলাক কৰি ল'ম কেনি যাম কি কৰিম তাতে গৈ পেলাই তেওঁলোক গোট খাইছেগে তেনেকুৱাতে দেখিছে এটা পিলাৰৰ ওপৰত শ্মশানত মানে এটা ল'ৰা শুই আছে ঠিক 16-17 বছৰীয়া ল'ৰা তেতিয়া মানে চোৰকেইটাই সুধিলে ঐ তই কি কৰিছ ইয়াত বোলে মই বোলে মৰি চাবলৈ মন গৈছে সেইকাৰণে মই ইয়াত মৰি আছো বোলে তেতিয়া তাহাঁতি বুজি পালে ইয়াৰ অলপ গণ্ডগোল আছে ঠিক আছে ইয়াক আমি লগৰীয়া কৰিব পাৰিম বোলে বল তই আমাৰ লগতে বল আমি চুৰ কৰিবলৈ যাওঁ তই আমাৰ সহায় হবি সি একো নাজানে লগত গৈ আছে গৈ প্ৰথম চুৰকেইটাই এঘৰ মানুহত সোমালে সেই মানুহৰ কোনো নাই এগৰাকী বুঢ়ী মানুহ আছে তেওঁ ভাত পানী খাই বনাই মেলি খাই বৈ বিচনাত শুই আছে আৰু ওপৰলৈ মুখখন দি হাত দুখন মেলি শুই আছে তেতিয়া এওঁলোক তেওঁ ঘৰত সোমাই দেখিলে যে আমি ইয়াতে দেখোন বনাই খাই ল'ব পাৰোঁ শুই আছে যিহেতু এগৰাকী মানুহ আৰু চাৰিওফালে দেখিছে খোৱাৰ মানে বস্তু নদন বদন হৈ আছে তেওঁলোকে প্ৰথমতে ভাবিলে আমি পায়স বনাম পায়স বনাবলৈ ধৰিলে এহেঁতি বনাই আছে আৰু ইটো এই গণ্ডগোলীয়া ল'ৰাটো গৈ পেলাই ঘৰৰ মুধচত উঠি আছে যিটো মাথাটো অকণমান ঘৰৰ মুধচত উঠিল তেতিয়া মানে ঘৰৰ মুধচত সি উঠি চাই আছে এহেঁতি কি কৰিছে এহেঁতি পায়স বনালে নিজলৈ উলিয়ালে আৰু উলিয়াই পেলাই ভাবিলে বুঢ়ীয়ে দেখোন হাত দুখন মেলি আছে চাগে বুঢ়ীয়েও শুইছে নেকি পায়স হাতত দি দিলে হাতত দি দিয়াৰ লগে লগে বুঢ়ীটো পুৰিলে তেতিয়া বুঢ়ীগৰাকীয়ে ক'লে একো নাজানি পেলাই ৰাতিখন মাঝৰাতি হে প্ৰভু আজি কি হৈছে মই একো নাজানো তুমি ওপৰলৈহে জানা তেতিয়া মানে বৰ খং উঠিলে সেই ল'ৰাটো
সিহে ওপৰত উঠি আছে সি ক'লে যে মই বাপেৰ ওপৰলৈ একো নাজানো তলৰ কিটা কি কৰিছে এতিয়া আমি ইয়াৰ পৰাও বুজি পালো যাৰে তাৰে সংগত যিকোনো কথা কৰিলে কি হ'ব পাৰে বিপদত পৰিব সেইটো এটা কাহিনী আমাৰ বুদ্ধিত আমি সদায় আগতেই বিবেচনা কৰি ল'ব লাগিব কি প্ৰকাৰে কাম কৰিলে ভাল হয় নহ'লে নিজে সলঠেকত পৰিব পৰালগীয়া হয় তাৰ পিছত আৰু এটা কৈছোঁ অহংকাৰীৰ পতন অহংকাৰী মানে অহংকাৰ কৰে কিন্তু সেইটো এটা বৰ হাঁহি উঠা কথা কেলে হাঁহি উঠে অহংকাৰী মানুহেতো নাজানে যে অহংকাৰটো কৰিলে এতিয়া মোৰে বিপদ হ'ব অহংকাৰী মানুহৰ অহংকাৰে যে নিজকে বিপদত পেলায় সেইটো আমি বুদ্ধিত ল'ব লাগে আমি যিমান নৰম হ'ল সিমান কাম সিজিব আৰু যিমান উচ্চত থাকিম সিমান কাম আমাৰ শিথিল হ'ব টান হ'ব তেনেকে মানে 3টা বন্ধু আছিলে নদাই ভদাই ৰুদাই তিনিওটাক দেখিলে ইমান বৰ কথা কয় মানে তাহাঁতৰ ফুটনিৰ কোবত বায়ুমণ্ডল গৰম হৈ যায় ইটোতকে সিটো চৰা ইটোৱে কয় মই কেনেকে জিকো সিটোৱে ভাবে মই কেনেকে জিকো এদিন মানে তিনিওটা গোট খাইছে আৰু এতিয়া মানে নদায়ে ক'লে তহঁতি জাননে মোৰ যে বিৰাট ডাঙৰ ঘৰ এটা আছে এনেকুৱাই ঘৰটোৰ মানে ইমূৰ অপা সিমূৰ নেদেখি যেতিয়া নদায়ে তেনেকে ক'লে ভদায়ে ভাবিলে মই এতিয়া কি কওঁ ভদায়ে ক'লে মোৰ ইমান ডাঙৰ এটা মহ আছে ইটো শিঙৰ পৰা সিটো শিং দেখা নাপায় তেতিয়া নদাই আৰু ভদায়ে কথা শুনি ৰুদায়ে ভাবিলে মই কি কওঁ ইহঁততকৈতো বেছি ক'ব লাগিব তেতিয়া ৰুদায়ে ক'লে নদাই ভদাই ৰুদায়ে ক'লে যে মোৰ এটা পেপা আছে পেপাটো ইমান ডাঙৰ মাত যে পেপাটো বজালে মানুহবোৰ দৌৰি ফৰিং চিটিকা দি পলায় তাৰমানে কেলে কৈছে যে তহঁতৰ কথা ইমান সিজা নাই মোৰ কথাত মানে মানুহ পলায় মানুহ পলাই পতং দিয়ে বোলে লুকাবগে লগীয়া হয় সেই তোৰ মানুহকেইটানো বোলে তোৰ পেপাৰ মাতত যে মানুহ পলায় সেই মানুহবোৰ ক'ত সোমায়গে বোলে কেলে সেই তোৰ ডাঙৰ ঘৰটো যিটো ইটো মূৰৰ পৰা সিটো মূৰ নেদেখি তেতিয়া ভদায়ে ক'লে তোৰ যে ইমান ডাঙৰ শিঙৰ পেপা আছে তইনো তেনেকুৱা মহৰ শিং ক'ত পালি ইমান ডাঙৰ পেপা বজাবলৈ বোলে তোৰ যে মহটো তেতিয়া ভাবিলে নদায়ে ভাবিলে হলঠেকততো মইহে পৰিলোঁ দেখোন মোতকৈ নদাইতকৈ ভদাই ওপৰত গ'ল ভদাইতকৈ ৰুদাই তেতিয়া ভাবিছে যে কথাটো বৰ বেছিকৈ ক'লোঁ নেকি আৰু তেতিয়া নদায়ে ভাবিছে যে মই কৈমান হৈ দিয়াই ভাল নদায়ে ক'লে আচলতে জাননে মোৰ তেনেকুৱা ঘৰেই নাই মই মিছাকৈহে ক'লোঁ তেতিয়া ভদায়ে কৈছে হয় দেই মোৰো তেনেকুৱা কোনো মহেই নাই তেতিয়া ৰুদায়ে ক'লে মোৰো তেনেকুৱা কোনো পেপা নাই অৰ্থাৎ মানে আমাৰ আছে কেৱল বৰ ফুটনি তাৰমানে সেইটোকে তিনিওজনে পাছত ক'লে আমাৰ আজি বৰ ফুটনিৰ কাৰণেই ইজনে সিজনৰ লগত আমি কেতিয়াও সম্বন্ধ স্থাপন কৰিব পৰা নাই তই এটা ক'লে মই এটা বেলেগ ক'বলৈ ভাবি থাকিবলগীয়া হয় তাৰ কাৰণে আমাৰ মাজত হিয়াৰ আদান প্ৰদান নচলে কাৰণ হিয়াৰ আদান প্ৰদান চলিবলৈ অতি সহজ মৰমীয়াল নৰম হ'ব লাগিব যিমান তললৈ যাম সিমান কাম সিজিব যিমান ওপৰলৈ যাম সিমান আমাৰ পৰা মানুহ পেপাৰ মাত শুনি পলাই পতং দিয়াৰ দৰে আমাৰ ওচৰৰ পৰা অহংকাৰৰ বদবুদ সকলো পলাই ফাট মাৰিব সেইকাৰণে কৈছে মিঠা হোৱা নম্ৰ হোৱা ভদ্ৰ হোৱা অমায়িক হোৱা সাধু শুনি 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 নিজৰ বুদ্ধিবৃত্তিত এই সাধুবিলাকৰ সৎবুদ্ধিবিলাক লোৱা প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে নিশ্চয় খুব ভাল পালে চাগে আৰু এনেদৰে আমি মাজে মাজে লৈ আনিম সাধু কৌতুক কেতিয়াবা গান কেতিয়াবা কবিতা আৰু আজিলৈ ইমানতে সামৰণি পাইলোঁ নমস্কাৰ ওম শান্তি পৰম পিতা পৰমাত্মা